শিৱসাগৰ হৈছে এখন খিলঞ্জীয়া বসতি প্ৰধান ঠাই, এখন ঐতিহাসিক ঠাই, আৰু এনে এখন ঠাইত মিয়া আহি ইয়াত মিয়ালেণ্ড বনোৱাৰ যিটো তেওঁলোকে ষড়যন্ত্ৰ ৰচনা কৰিছে, এই ষড়যন্ত্ৰক জাতীয় সংগ্ৰামী নে অসমে সম্পূৰ্ণৰূপে উফৰাই দিব। বিগত সময়ছোৱাত আমি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি যিবিলাক কথা কৈ আহিছো যে মিয়াই উজনি অসমত আগ্ৰাসন চলাইছে, এই কথাবিলাক এতিয়া আখৰে আখৰে ফলি আছে। আজি বৰপেটা বা 4টা মিয়া আহি সম্পূৰ্ণৰূপে আধাৰ কাৰ্ড তেওঁলোকে জালিয়াতি কৰিছে। মোৰ ওচৰত তথ্য আছে, সম্পূৰ্ণৰূপে আধাৰ কাৰ্ড তেওঁলোকে জালিয়াতি কৰি শিৱসাগৰত মাটি কিনিছে। আৰু তাৰ মানে এটা কথা স্পষ্ট হৈ পৰিল, তেওঁলোকৰ লক্ষ্য উদ্দেশ্য এটাই, নামনিৰ পিছত এতিয়া সমগ্ৰ উজনি অসমত আগ্ৰাসন চলাই অসমখনক বাংলাদেশৰ লগত চামিল কৰা আৰু এখন অসমখনক ইছলামিক ৰাষ্ট্ৰলৈ ৰূপান্তৰিত কৰা। গতিকে তাৰ কাৰণে তেওঁলোকে কাম বন কৰি আছে। গতিকে আমাৰ কথা স্পষ্ট, আমি অসমখন বাংলাদেশ পাকিস্তান হবলৈ দিব নোৱাৰো। শিৱসাগৰ জিলাখনৰ পৰিৱেশ আমি বিনষ্ট হবলৈ দিব নোৱাৰো। শিৱসাগৰ জিলাখনত আমি হিন্দু মুছলমান সকলো ঐক্যবদ্ধভাৱে জীয়াই আছো, আৰু ইয়ালৈ মিয়া আহি কোনোবাই মিয়ালেণ্ড বনাব, মিয়া গাঁও বনাব, এই কথা কোনো কাৰণতে সহজভাৱে মানি লব নোৱাৰি, হবলৈ দিয়া নহব, স্পষ্ট কথা। গতিকে জাতীয় সংগ্ৰামী অসম ইয়ালৈ আহিছো আৰু ইয়াত ফলকাৰী দিছো। এসপ্তাহ সময় আমি দিছো, এসপ্তাহৰ ভিতৰত মিয়াই যিজন মালিকৰ পৰা মাটি কিনিছিলে সেইজন মালিকক মাটি ঘূৰাই দিব লাগিব, অন্যথা জাতীয় সংগ্ৰামী অসমে এই অঞ্চলৰ স্থানীয় হিন্দু মুছলমান সকলো ৰাইজক লগত লৈ মিয়াৰ বিৰুদ্ধে বিহিত ব্যৱস্থা আমি গ্ৰহণ কৰিম। কাৰণ শিৱসাগৰখনৰ ঐতিহ্য আমি শেষ হৈ যাবলৈ দিব নোৱাৰো। আৰু এই ধৰণৰ যদি শিৱসাগৰ জিলাখনত মিয়াৰ আগ্ৰাসন হবলৈ হয়, অসম অসম হৈ নাথাকে, শিৱসাগৰ শিৱসাগৰ হৈ নাথাকে। আজি ইয়াত 4 ঘৰ মিয়া মানুহ বহিব, 5 বছৰৰ পিছত ইয়াত 50 ঘৰ মিয়া হব, এখন মিয়া গাঁও হব। গতিকে শিৱসাগৰ জিলাখনৰ ভৱিষ্যতৰ কথা চিন্তা কৰিছো, উজনি অসমৰ ভৱিষ্যতৰ কথা চিন্তা কৰি জাতীয় সংগ্ৰামী অসমে পুনৰবাৰ কৈছো যে এসপ্তাহৰ ভিতৰত মিয়াই এই স্থান ত্যাগ কৰিব লাগিব। আৰু এই ক্ষেত্ৰত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱলৈ আমি অনুৰোধ জনাইছো। এই ডিমৌ সমষ্টিৰ সন্মানীয় বিধায়ক সুশান্ত বৰগোহাঁই দেৱলৈ আমি অনুৰোধ জনাইছো। শিৱসাগৰ জিলাৰ আয়ুক্ত মহোদয়লৈ আমি অনুৰোধ জনাইছো। শিৱসাগৰ জিলাৰ চক্ৰ বিষয়া মহোদয়লৈ আমি অনুৰোধ জনাইছো। অতি শীঘ্ৰে গোটেই বিষয়টোৰ ওপৰত এক বিহিত ব্যৱস্থা গ্ৰহণ কৰক, অন্যথা জাতীয় সংগ্ৰামী অসমে কিন্তু গণতান্ত্ৰিক মাধ্যমেৰে কিন্তু শিৱসাগৰ জিলাৰ আয়ুক্ত, শিৱসাগৰ জিলাৰ চক্ৰ বিষয়াৰ বিৰুদ্ধে কিন্তু আমি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হ'ম। প্ৰথম কথা, এইখন শিৱসাগৰ হয়, এইখন ঐতিহাসিক শিৱসাগৰ। বছৰ বছৰ ধৰি ইয়াত হিন্দু মুছলমান সকলোৰে খুব শান্তি সম্প্ৰীতিৰে ইয়াত বসবাস কৰি আছে। আৰু এই শান্তি সম্প্ৰীতিৰে বসবাস কৰা শিৱসাগৰত পুনৰ আচলতে এচাম দুষ্কৃতিকাৰী, যাক আমি মিয়া বুলি অভিহিত কৰিছো, তেওঁলোকে আচলতে শান্তি সম্প্ৰীতিৰ এনাজৰী থান বান লগোৱাৰ আচলতে ষড়যন্ত্ৰ কৰিছে। এয়া কেৱল মাটি লোৱা নহয়, এয়া ঐতিহাসিক শিৱসাগৰক মিয়ালেণ্ড বনোৱাৰ এক ব্লু প্ৰিণ্ট। আৰু এই মিয়াৰ ব্লু প্ৰিণ্টক শিৱসাগৰবাসীৰ লগতে জাতীয় সংগ্ৰামী সেনাই কোনো কাৰণতে সহ্য নকৰে, সফল হবলৈ নিদিও, এই কথা স্পষ্ট কৰি দিছো। শিৱসাগৰৰ কুৱামৰা সত্ৰ, য'ত অবৈধ মিয়াই আচলতে মাটি ক্ৰয় কৰিছে, তাত জাতীয় সংগ্ৰামী সেনাৰ কেন্দ্ৰীয় সমিতিৰ লগতে শিৱসাগৰ জিলা সমিতিৰ এটা সজাতি দলে ইয়াত আমি সৰজমিন তদন্ত কৰিবলৈ আহিছো। আৰু সৰজমিন তদন্ত কৰিবলৈ আহি আমি এটা কথা দেখি খুব আচৰিত অনুভৱ কৰিছো। যি ঠাইত মিয়াই মাটি লৈছে সেই ঠাইৰ কাষতে আমাৰ খিলঞ্জীয়া, গোসাঁই, মহন্ত, আমাৰ কলিতা আজি মানুহৰ আচলতে মাটি আছে। গতিকে এনেকুৱা এটা ঠাইত কিহৰ কাৰণে, কাৰ ছত্ৰছায়াত আচলতে এই মিয়াই মাটি লবলৈ সাহস কৰিলে, তাক লৈ আমাৰ প্ৰশ্ন আছে। আমাৰ প্ৰশ্ন আছে, যিটো সময়ত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অবৈধ লোকক কোনো কাৰণতে যাতে মাটি বিক্ৰী নকৰে, অবৈধ লোকক অসমৰ পৰা যাতে বিতৰণ কৰে তাৰ ব্যৱস্থা কৰি আছে, তেনেকুৱা এটা সময়ত মিয়াই ঐতিহাসিক শিৱসাগৰত মাটি ক্ৰয় কৰি মাটিৰ কাগজ পত্ৰ কি কাৰণে কৰিবলৈ সুবিধা পালে? কোনোবা খিনিত চক্ৰ বিষয়াৰ লগতে মণ্ডলৰ আচলতে আশীৰ্বাদ আছে নেকি, আমাৰ প্ৰশ্ন আছে। গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আপোনাৰ হস্তক্ষেপ বিচাৰিছো। কোনোবা খিনিত শিৱসাগৰ চাৰ্কুল অফিচ লগতে শিৱসাগৰৰ একাংশ মণ্ডলে আপোনাক আচলতে বুঢ়া আঙুলি দেখুৱাইছে নেকি, আমাৰ প্ৰশ্ন। গতিকে এসপ্তাহৰ আমি চূড়ান্ত সময়সীমা বান্ধি দিছো। ইতিমধ্যে জাতীয় সংগ্ৰামী সেনাই এই স্থানলৈ আহি ইয়াৰ মিয়াসমূহ যোৱাৰ কাৰণে আমি ফলক বেনাৰ পোষ্টাৰ লগোৱাৰ ব্যৱস্থা কৰিছো। এসপ্তাহৰ ভিতৰত যদিহে মিয়া ইয়াৰ পৰা যোৱাৰ ব্যৱস্থা নকৰে, যাৰ পৰা মাটি লৈছিলে তেওঁলোকক সা সন্মানে যদি মাটিখিনি ঘূৰাই দিয়াৰ ব্যৱস্থা নকৰে, জাতীয় সংগ্ৰামী সেনাই স্থানীয় ৰাইজৰ সহযোগত নিজাববীয়া ষ্টাইলত আচলতে কাম কৰাৰ কাৰণে বদ্ধপৰিকৰ হ'ব পাৰে। আমি এটা কথা পুনৰ স্পষ্ট কৰি দিছো, ইয়াত যিকোনো পৰিৱেশ পৰিস্থিতিৰ সূচনা হ'ব পাৰে। আমি মিয়াৰ লগত কোনো কাৰণতে কম্প্ৰমাইজ নকৰো। মিয়াই শিৱসাগৰৰ এই স্থানৰ পৰা তালি টোপোলা বান্ধি যোৱাৰ ব্যৱস্থা গ্ৰহণ কৰক, অন্যথা আমি আমাৰ ষ্টাইলত মাৰি পিটি হলে ইয়াৰ পৰা খেদি পঠোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিম। যিকোনো পৰিৱেশ পৰিস্থিতিৰ সূচনা হলে তাত জাতীয় সংগ্ৰামী সেনা কোনো এজন সদস্য কোনো কাৰণতে দায়বদ্ধ হৈ নাথাকিব, দায়বদ্ধ হৈ থাকিব ইয়াৰ আচলতে যিগৰাকী গাঁওবুঢ়াৰ ওপৰত আচলতে অভিযোগ আহিছে, তেখেতৰ ছত্ৰছায়াটো আচলতে ইয়াত এনেকুৱা কাৰবাৰ হৈছে নেকি, আমাৰ প্ৰশ্ন
প্ৰশ্ন উদয় হৈছে। গতিকে তেখেতকো আচলতে তদন্তৰ আওতাত আনিব লাগে। শিৱসাগৰৰ মণ্ডলসকলৰ ওপৰত আচলতে তদন্তৰ আওতালৈ আনি সমগ্ৰ বিষয়টো এক উচ্চ পৰ্যায়ৰ তদন্ত কৰি এই মানুহখিনি যাতে মিয়ালেণ্ডৰ পৰা মুক্ত হয় তাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি দাবী জনাইছো। অন্যথা আমি আমাৰ ষ্টাইলত কাম কৰিলে যিকোনো অনাকাংক্ষিত পৰিৱেশৰ সূচনা হ'লে তাত কিন্তু আমি কোনো কাৰণতে দায়বদ্ধ হৈ নাথাকিম, এই কথা স্পষ্ট কৰি দিছো। আমি এতিয়া উপায়হীন হৈছো। মানে তেখেতসকলে কৈছে যে অতি সোনকালে ইয়াৰ পৰা মিয়া যাব লাগে, 7 দিনৰ সময়সীমা বান্ধি দিছে আৰু তেখেতলোকৰ লগত আমিও আমাৰ ৰাইজ সকলো আছে। গাঁওবুঢ়া জড়িত হৈ আছে বুলি সন্দেহ কৰে বেকজ ৰাখিব লাগিব, কাৰণ গাঁওবুঢ়াইতো তেওঁলোকক তথ্য দিব লাগিব ন, তেতিয়াহে আকৌ গাঁওবুঢ়া বা কাগজ পত্ৰ নিদিলেহে চাৰ্কল অফিচে কাম কৰিব ন। তো গাঁওবুঢ়াই কি ধৰণে কৰিছে এইটোতো আমি নাজানো। ইয়াত মানে দালালি চক্ৰ আছে, আমি নাম নাজানো। দালালি চক্ৰ উৎখাত কৰিব, চৰকাৰে উৎখাত কৰিব, আইন আছে, প্ৰশাসন আছে, তেওঁলোকে উৎখাত কৰক। কাৰণ ইয়াত মিয়াইতো মাটি চিনি নাপায়। যে কুৱামাৰ হাতত মাটি আছে বুলি তেওঁলোকে কেনেকৈ গম পাব? বাঘবৰ মিয়াই মাটি মালিককো চিনি নাপায়। তো কোনোবা দলালি চক্ৰই মাটি মালিকৰ লগত কথা পাতিছে।